Hello everyone, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। সন্ধিয়াৰ সময় আৰু অফিচৰ পৰা আহোঁতে মটন লৈ আহিছে। মই ভালো পাইছোঁ, আজি বতৰটো ইমানেই ঠাণ্ডা, সেইকাৰণে মাংস খাবলৈ মনো গৈ আছিলে আৰু মটন লৈ আহিলে। এতিয়া বনাব, হাত ভৰি ধুই আজৰি হৈ চাহ তাহ খাই মটন বনাব। কেনেকৈ বনাব মই আপোনালোকক দেখাম আৰু এনেদৰে আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া এয়া মাটনখিনি মই উলিয়াই ৰেডি কৰি দিছোঁ চৰিয়া এটাত আৰু বিলাহী কাটি দিলোঁ, পিঁয়াজ আৰু জলকীয়া দেখিছেনে কেইবাটাও লৈছোঁ। ইমানো জ্বলা নাই সেইকাৰণে কেইবাটাও লৈছোঁ। এয়া যোগাৰ কৰি লোৱা হৈছে। আলুটো কাটিব আছেনে? আজি কুকাৰতে মাংসটো বনোৱা হ'ব। মানে এতিয়া গেছৰো যি অভাৱ হৈ আছে, মানে চিলিণ্ডাৰ পাবলৈ নাইকিয়া। ভাবিছোঁ কুকাৰত বনালে সোনকালেও হ'ব আৰু খাবলৈও ভাল হ'ব, সেইকাৰণে কুকাৰতে বনোৱা যাওক। আৰু এয়া বনাই আছে এতিয়া। মাংসখিনি অলপমান সময় ধুনীয়াকৈ ভাজি লোৱা হ'ল আৰু তাতে আলু দিয়া হ'ল আৰু বিলাহী দিয়া হ'ল। আৰু আলু বিলাহী দিয়াৰ পিছতো অকণমান ভাজি লৈ পেলাই 3টা চিটি মাৰিব দিয়া হ'ল। আৰু চিটি মাৰি হোৱাৰ পিছত এই মাংসখিনি মই উলিয়াই দেখাইছোঁ আপোনালোকক। কালাৰ দেখিছেনে কি ধুনীয়া হৈছে। আৰু এনেকৈ বনালে খাবলৈও বহুত টেষ্টি হয়। মাংসখিনি কোমল হৈ যায় যে, সেইকাৰণে খাবলৈ টেষ্টি হয়। আৰু মই ধুনীয়াকৈ দেখাই দিছোঁ। আজি মাটন কাৰী ৰেডি হৈ গ'ল আমাৰ। আৰু এতিয়া ধুনীয়াকৈ আমি খাবহে লাগে। দেখিছে নাই কি টেষ্টি বনাইছে। আৰু এওঁ যে মাংস বহুতেই ধুনীয়া বনায়। মই মাংস ইমান নবনাওঁ, মাছ বনাওঁ বাৰু, মাংস বেছিভাগ এওঁৱে বনায়। সেইকাৰণে আজি এওঁকে বনাব দিলোঁ। আৰু এয়া গৰমে গৰমে এতিয়া আমি খাম। ঠাণ্ডা বতৰত এনেকুৱা গৰমে গৰমে মাংসৰ ভাত আৰু কি লাগে। এয়া ধুনীয়াকৈ এতিয়া মই ৰেডি কৰি লৈছোঁ। আৰু আজি আমাৰ ৰাতিৰ সাজ কেনেকৈ খাইছিলোঁ দেখাইছোঁ দেই। পৰিৱেশন কৰি এয়া ভাত, পিঁয়াজ, জলকীয়া আৰু মাটন। এয়া দেখিছেনে মই ওচৰৰ পৰা ধুনীয়াকৈ ফ্লাছ মাৰি দেখাইছোঁ। কালাৰ যে মজা হৈছিলে। আৰু মাংস দি আলু খাই কোনে কোনে ভাল পায় বাৰু দেই জনাবচোন। মোৰ বহুতেই ভাল লাগে মাংসৰ আলুটো খাই পেলাই। সেইকাৰণে মই আলু 2 পিচ লৈছোঁ আৰু মাংস এনেদৰে ভাত খাব ল'লোঁ ৰাতি। আৰু ভাত খাই হোৱাৰ পিছত আজি চানভি খুৱাবলৈ দেউতাকে লৈছে। মানে মই বাচন ধুই থাকোঁতে চানভি দেউতাকৰ কোচতে শুই গ'ল। সেইকাৰণে এওঁ মোক কৈছে যে ময়ে খুৱাই দিওঁ। আৰু এয়া তাইক খুৱাবলৈ লৈছে। তাইক খুৱাবলৈ বহুত যত্ন কৰিব লাগে। মানে কোচত লৈ থাকিলে এটা গা উম পাই থাকে যে, ঠাণ্ডা বতৰ। যেতিয়া বিচনাত দি দিওঁ গম পাই যায় যে বিচনাত শুৱাই দিলে। আমনিয়ে কৰে, কিন্তু এওঁক কেনেকৈ নাজানো আৰু ধুনীয়াকৈ খুৱাই দিব জানে। সেইকাৰণে মই কেতিয়াবা এওঁকে খুৱাবলৈ দিওঁ। আৰু এওঁ লৈ আছিলে যিহেতু সেইকাৰণে এওঁকে খুৱাব দিলোঁ। এয়া ধুনীয়াকৈ তাই শুইছে আৰু এতিয়া। আৰু আজি হ'ল নেক্সট ডে। হৈছে আৰু লগতে চুলি হৈছে দেখিছেনে? ইমান টপা হৈ গৈছোঁগৈ আৰু চুলি ইমানেই হৈছে। এনেকৈ কৰিবই নোৱাৰি। ইয়াত এতিয়াও মানে এনেকৈ কৰিবই নোৱাৰি, হাতত ইমানেই চুলি আহে। ভাবিছোঁ কি নকৰোঁ, কোনোবাই জানিলে ক'বচোন দেই। ইমান চুলি সৰা বন্ধ কৰিবৰ কাৰণে কি কৰিম বাৰু। এতিয়া মই নাৰিকল তেলকে লগাওঁ বুলি ভাবিছোঁ আজি। আৰু উফিও হৈছে মোৰ, আৰু চুলিবিলাকো ইমান সৰিছে। এইবিলাক গোটেই পাতল হৈ গৈছে। কোনোবাই জানিলে ক'বচোন দেই, চুলি সৰা কেনেকৈ ভাল কৰিব পাৰি। এতিয়া মই তেলটো ধুনীয়াকৈ ঘঁহি লওঁ। তেল লগাই থাকোঁতেও যে কিমান চুলি সৰিছে তাৰো ঠিক নাই। ধুনীয়াকৈ গুৰিবিলাক অলপ মাছাজ কৰি দিছোঁ চুলি। আৰু মোৰ চুলি আগবিলাকো অলপ ফাটিছে। আগবিলাকতো লগাই দিছোঁ। আজি মানে এতিয়া তেল লগাইছোঁ, 3 ঘণ্টামানৰ পিছত ধুনীয়াকৈ মূৰটো ধুই দিম। এনেকুৱা সময়ত আগবিলাক ফাটে বুলি জানো বাৰু, ফাগুণ মাহৰ ওচৰত। কিন্তু মানে চানভি হোৱাৰ পিছৰ পৰা মোৰ অলপ চুলিটো বেছিকেই সৰিব লৈছে। আগতেও সৰে এনেকুৱা সময়ত, কিন্তু এতিয়া বেছিকৈ সৰিব লৈছে। আপোনালোকে জনাব দেই, কোনোবাই জানিলে মানে চুলি সৰাটোনো কেনেকৈ ভাল কৰিব পাৰি জনাবচোন, কিবা ঘৰুৱা উপায়। বাকী কিছুমানে কৈছে পিঁয়াজৰ তেল লগাব লাগে বুলি। পিঁয়াজৰ তেলটো লগাম বাৰু, কিন্তু এতিয়া পেৰাচুট দিয়ে কাম চলাইছোঁ।
এতিয়া চুলিখিনি ধুনীয়াকৈ বান্ধি থৈ দিওঁ। অলপ দেৰি কিবাকিবি কাম কৰি লওঁ আৰু। চানভি হোৱাৰ পিছততো চুলিবিলাক কাটি লৈ চুটি কৰি ল'লোঁ, কাৰণ দীঘল চুলি যত্ন ল'ব নোৱাৰোঁ আৰু। সেইটো কাটি ল'লোৱেই। এতিয়া বান্ধি লৈছোঁ, যেন তেন কৰি বান্ধি লৈছোঁ আৰু কামকেইটা কৰি লওঁ। আকৌ লগ পাই আছোঁ। কাম বন কৰি আজৰি হ'লোঁ আৰু চানভিৰো কাপোৰ কেইটামান ধুব লগা আছিলে, সেয়াও ধুলোঁ। আৰু তাৰপিছত ভাত বনালোঁ। আজি কি বনাইছোঁ দেখাইছোঁ। এয়া দালি বনালোঁ। দালিত বিলাহী দিম বুলি ভাবিছিলোঁ, বিলাহী নাই, সেইকাৰণে এনেকৈয়ে বনাই দিলোঁ আৰু। এয়া বিটৰ চালাড, মই বিট এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে এনেকৈ লৈছোঁ। এয়া তিতাকেৰেলা আৰু ৰংপুৰীয়া আলু ভাজি আৰু আমলেট। আজি মানে ছানডে' হয়, সেইকাৰণে লেজিকৈ বনাইছোঁ। আৰু এয়া ভাত চিম্পুলকৈ এনেদৰে আজি দুপৰীয়া সাজ খালোঁ আৰু আমি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বাই।